Good morning, student. আশা কৰোঁ তোমালোকে সকলোৱে প্ৰিপাৰেচন কৰি আছা নৱোদয় ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাৰ বাবে। পৰীক্ষা তোমালোকৰ জানুৱাৰী 20 তাৰিখে হ'ব। গতিকে তোমালোক যেহেতু নতুন, গতিকে ক'ত কিমান নম্বৰ আহিব ইতিমধ্যে তোমালোকে হয়তো গম পাইছাই। তথাপিও মই তোমালোকক অকণমান ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাবা। আৰু যদি মোৰ চেনেলটোত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলটোত তোমালোকে নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাৰ বাবে যিবিলাক তোমালোকৰ লাগতিয়াল ইনফৰমেশ্যন, গোটেই ইনফৰমেশ্যনসমূহ এই চেনেলটোতে তোমালোকে পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিবা। গতিকে বহুতে মোক প্ৰশ্ন কৰি আছিলে যে নৱোদয়ত ছাৰ কিমান নম্বৰ পালে আমি পাছ কৰিম, কোৱালিফাই হ'ম। গতিকে বেলেগ বিদ্যালয় বেলেগ পৰীক্ষাবিলাকত যেনেধৰণে 5 মাৰ্ক আছে, ইমানৰ ভিতৰত ইমান মাৰ্কছ পালে পাছ কৰিব, তেনেকুৱাবিলাক আছে। কিন্তু নৱোদয়ত তেনেকুৱা নম্বৰ নাই। তোমালোকে এইটো প্ৰথমতে জানি লোৱা। আমাৰ পৰীক্ষাটো হ'ব 100 মাৰ্কছৰ। গতিকে 100 মাৰ্কছৰ ভিতৰত তোমালোকে কিমান পালে পাছ কৰিবা সেইটো কিন্তু তোমালোকক মই ক'ব নোৱাৰিম, বা তোমালোকেও সেইটো চিন্তা কৰিব নালাগে। এতিয়া কিমান নম্বৰ পালে পাছ কৰিবা সেইটো নিৰ্ভৰ কৰিব তোমালোকৰ ডিষ্ট্ৰিক্টত এখনকৈ নৱোদয় বিদ্যালয় থাকে, তোমালোকে সেইটো জানা। এই নৱোদয় বিদ্যালয়ত 80টা ছিট থাকে। কেইটা ছিট থাকে? 80 ছিট থাকে। গতিকে এই 80 ছিটৰ ভিতৰত যিমানজনে আবেদন কৰিলে, সেই আবেদন কৰাখিনিৰ ভিতৰত কোনে বেছি নম্বৰ পাইছে, সেই বেছি নম্বৰৰ পৰা ওপৰৰ পৰা চিলেকশ্যন কৰি আহি 80 জন ৰাখি পেলাই বাকীখিনি ফেল। অৰ্থাৎ যদি তুমি 90ও পোৱা তেতিয়াও তুমি কিন্তু ছিট নাপাব পাৰা। গতিকে তোমালোকে চেষ্টা কৰিব লাগিব 100ৰ ভিতৰত 100 আমি কেনেকৈ পাম। গতিকে তোমালোকে কি কৰিব লাগিব, খুব মনোযোগেৰে তোমালোকে এইকেইদিন পঢ়িব লাগিব যাতে 100ৰ ভিতৰত তোমালোকে 100 পাব পাৰা। এতিয়া 100ৰ ভিতৰত 100 কেনেকৈ পাবা? চিলেকশ্যন প্ৰচিডিউৰ আৰু বেলেগ ধৰণৰ আছে। STৰ কাৰণে, OBCৰ কাৰণে, গাৰ্লছ, ৰুৰেল আৰু আৰ্বান এনেকুৱা প্ৰচিডিউৰ আছে। সেইখিনি তোমালোকৰ লগত মই আলোচনা কৰিম পৰীক্ষাৰ পিছত। তোমালোকে যেতিয়া পৰীক্ষা দি আহিবা তেতিয়া এনচাৰ কিবিলাক মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম, প্ৰশ্নবিলাক আলোচনা কৰিম। তেতিয়া তোমালোকে গম পাবা তোমালোকে কিমান নম্বৰ পাবা আৰু তোমালোকে ছিট পাবলৈ সক্ষম হ'বা নে নোহোৱা, সেইখিনি তোমালোকে তেতিয়া গম পাবা। গতিকে এতিয়া মই তোমালোকক কওঁ তোমালোকে 100ৰ ভিতৰত 100 কেনেকৈ পাব পাৰা। তোমালোকৰ 50 মাৰ্কছ আহিব। তোমালোকৰ এটা নতুন ছাবজেক্ট মেণ্টেল এবিলিটি, অৰ্থাৎ মানসিক দক্ষতা, তোমালোকে যিটো আগতে পোৱা নাই। গতিকে এই মানসিক দক্ষতা খুবেই সহজ আৰু কিন্তু খুবেই টান। এইটো মনত ৰাখিবা, খুব সহজ আৰু কিন্তু নুবুজিলে বহুত টান। গতিকে এই মানসিক দক্ষতাৰ প্ৰশ্নসমূহ তোমালোকে ভাল ধৰণে প্ৰেক্টিছ কৰিব লাগিব। গতিকে তোমালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব, কিছুমান ট্ৰিক থাকে। সেই ট্ৰিকবিলাক কিন্তু তোমালোকে কিতাপত নোপোৱা। যিবিলাক কিতাপ তোমালোকে লৈছা সেইবিলাক কিতাপত কিন্তু এই ট্ৰিকবিলাক তোমালোকে নোপোৱা। গতিকে তোমালোকে আমাৰ ভিডিঅ'বিলাক তোমালোকে চাব লাগিব। সেই ভিডিঅ'বিলাকতে আমি ট্ৰিকবিলাক তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু সেই ট্ৰিকবিলাক তোমালোকে জানিলেই তোমালোকে মেণ্টেল এবিলিটি অৰ্থাৎ মানসিক দক্ষতা তোমালোকে 50ৰ ভিতৰত তোমালোকে 50 ৰাখিবৰ কাৰণে সক্ষম হ'বা। তাৰপিছত থাকিব তোমালোকৰ মেথছত যিবিলাক অলপ চোকা আছে তেওঁলোকে 25 ৰাখিব পাৰিবা, আৰু যোনবিলাক অলপ হেৰি আছে তোমালোকে 25 নহ'লে 20 তোমালোকে ৰাখিব পাৰিবা, সক্ষম হ'বা যদি প্ৰেক্টিছ কৰা, নহয় জানো। মেথবিলাক কিন্তু কি হ'ব, টাইমিংটো তোমালোকে মেইনটেইন কৰিব নোৱাৰিব পাৰা। গতিকে তোমালোকে খুব ধৰণে প্ৰেক্টিছ কৰিব লাগিব। যিবিলাক চিলেবাছ আছে, যিখিনি যেনেধৰণৰ অংক আহিব সেইখিনি তোমালোকে চিলেবাছ মতে এতিয়া খুব কৰি যোৱা। প্ৰিভিয়াছ ইয়েৰৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবিলাক তোমালোকে প্ৰেক্টিছ কৰা। তেতিয়াহ'লে তোমালোকৰ কি হ'ব, তোমালোকে এডভান্স হ'বা, সোনকালে তোমালোকে কৰিবৰ কাৰণে সক্ষম হ'বা। গতিকে মেথছত তোমালোকে ধৰা 25 থাকে, 25ৰ ভিতৰত যেনিবা 20 পালা।
এতিয়া আৰু আছামিজ আহিল আছামিজৰ একেবাৰে তোমালোকে 100% ৰাখিব পাৰিবা তাতে 2-3টামান কুৱেশ্যন অকমান পাজল লগাই দিয়ে গতিকে সেই পাজলটো তোমালোকে কি কৰিবা তোমালোকে ওভাৰকাম কৰিব পাৰিবা যদি আমাৰ ভিডিঅ'বিলাক চোৱা গতিকে আমাৰ ভিডিঅ'বিলাকত তোমালোকৰ সেই ট্ৰিকবিলাক দিয়া থাকে গতিকে তোমালোকে আমাৰ ভিডিঅ'বিলাক চাবা এইবিলাক চালে তোমালোকে কি কৰিব পাৰিবা তোমালোকে নবোদয়ত এটা সিট তোমালোকে অকুপাই কৰিব পাৰিবা গতিকে মেন্টাল এবিলিটি কিন্তু মেন্টাল এবিলিটি এটা নতুন বিষয় গতিকে এই বিষয়টো তোমালোকে এইকেইদিন তোমালোকে খুব প্ৰেক্টিছ কৰা মোৰ চেনেলটো তোমালোকৰ কাৰণে এই ভিডিঅ'বিলাক বহুত ভিডিঅ' তেনেকৈ বনাই থোৱা আছে তোমালোকে চাবা চালে তোমালোকে আয়ত্ত কৰিব পাৰিবা গতিকে এনেকৈ পঢ়িলে তোমালোকে কিন্তু নবোদয়ত নিশ্চয়কৈ সিট এটা দখল কৰিব পাৰিবা গতিকে এইকেইদিন তোমালোকে অলপ চেষ্টা কৰা কাৰণ সময় বেছি নাই গতিকে তোমালোকে খুব প্ৰেক্টিছ কৰা আমাৰ ভিডিঅ'বিলাক চোৱা প্ৰেক্টিছ কৰা আৰু বাহিৰা কথাত মন নিদিবা কাৰণ কিয় তোমালোকৰ এতিয়া এমটোৱে হ'ল নবোদয় এন্ট্ৰেন্স পৰীক্ষাত আমি কেনেধৰণে পাছ কৰোঁ আৰু কেনেকৈ পাছ কৰিব পাৰিম বা পাছ কৰিম আৰু এটা সিট তাতে আমি অকুপাই কৰিব পাৰিম গতিকে এইটোৱে হ'ল তোমালোকৰ এতিয়া এম গতিকে তোমালোকে এনি টাইম মনত সেইটোৱে সোমোৱাই ৰখাবা যাতে মই কেনেকৈ এটা সিট ইয়াতে পাব পাৰোঁ গতিকে এইখিনি কথা ভাবিয়ে তোমালোকে এনি টাইম তোমালোকে কি কৰা প্ৰেক্টিছ কৰা তো প্ৰেক্টিছ কৰিলে নিশ্চয়কৈ তোমালোকে সফল নোহোৱাকৈ নাথাকিবা গতিকে প্ৰেক্টিছ কৰা তোমালোকে নিশ্চয় সফল হ'বা গতিকে এইখিনি ক'লোঁ আৰু সিলেকশ্যন প্ৰচিডিউৰ আৰু বহুত আছে সেই প্ৰচিডিউৰবিলাক আমি পিছত তোমালোকৰ লগত আলোচনা কৰিম গতিকে তোমালোকক সময়ে সময়ে তোমালোকৰ যিবিলাক দৰকাৰী ইনফৰমেশ্যন থাকে এই ইনফৰমেশ্যনবিলাক আমি এই চেনেলবিলাকত আমাৰ চেনেলত আমি প্ৰভাইড কৰোঁ গতিকে তোমালোকে সেইবিলাক জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি ল'বা যাতে নটিফিকেশ্যন পাই তোমালোকে ভিডিঅ'বিলাক আগতীয়াকৈ চাব পাৰা গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ তোমালোকৰ পৰীক্ষা ভাল ধৰণে হৈ যাওক তোমালোকে ভালকৈ দিব পাৰা আৰু মেন্টাল এবিলিটিৰ যদি কিবা কুৱেশ্যন তোমালোকৰ অলপ খোকোজা থাকে কিতাপত থকা তোমালোকে কমেণ্ট কৰি মোক জনাবা তেতিয়াহ'লে মই তোমালোকক সেইখিনি বিষয়ে আলোচনা কৰি দিবৰ কাৰণে চেষ্টা কৰিম গতিকে সকলোৱে আজিৰ দিনটো শুভ হওক তাৰে কামনাৰে এই ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ